Friends, I am Mukundo and welcome again to our YouTube channel StudyTube. Today I am going to discuss the difference between three most important preposition beside, besides and instead of. Let's start the video. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অতিকৈ প্ৰয়োজনীয় তিনিটা প্ৰিপজিশ্যন beside, besides and instead of এই তিনিটা প্ৰিপজিশ্যনৰ মাজৰ ডিফাৰেন্সসমূহ আলোচনা কৰিম। প্ৰথমে আমি চাওঁ beside প্ৰিপজিশ্যনটোৰ বিষয়ে। আহোঁ চাওঁ। ছাত্ৰ-ছাত্ৰীসকল, কাষতে বুজাবলৈ beside ব্যৱহাৰ কৰা হয়। কোনো এটা বস্তু বা কোনো ব্যক্তিৰ কাষতে একেবাৰে সাইডতে থকা বুজাবলৈ, কাষতে থকা বুজাবলৈ beside ব্যৱহাৰ কৰা হয়। মই অসমীয়াত এটা উদাহৰণ দিছোঁ। গছজোপাৰ কাষত সি থিয় হৈ আছে। গছজোপা আছে, গছজোপাৰ একেবাৰে কাষতে সি থিয় হৈ আছে। ঠিক তেনেকুৱা ধৰণৰ যিবোৰ বাক্য একেবাৰে কাষতে বুজাবলৈ beside ব্যৱহাৰ কৰা হয়। আমি উদাহৰণ চাওঁচোন। প্লিজ সিট beside me। অনুগ্ৰহ কৰি মোৰ কাষতে বহা। মই যেনিবা বিয়া খাবলৈ গৈছোঁ, মই বহি আছোঁ, মোৰ এজন ফ্ৰেণ্ড দেখা পালোঁ, তাক কৈছোঁ আহাচোন আহা, বহা মোৰ কাষতে বহা, এইখিনিতে বহা, এনেদৰে কৈছোঁ। এনেদৰে কাষতে বুজাবলৈ হ'লে beside ব্যৱহাৰ কৰা হয়। অনুগ্ৰহ কৰি মোৰ কাষতে বহা। নিশ্চয় বুজি পাইছা। আৰু এটা উদাহৰণ আমি চাম। A girl is sleeping beside her mother। এজনী ছোৱালী তাইৰ মাকৰ কাষতে শুই আছে। মাক শুই আছে, মাকৰ কাষতে তাইও শুই আছে। এনেদৰে কাষতে বুজাবলৈ, একেবাৰে কাষতে দাঁতিতে বুজাবলৈ আমি beside ব্যৱহাৰ কৰোঁ। আৰু এটা উদাহৰণ আমি চাওঁ। Our house is beside an LP school। আমাৰ ঘৰটো এখন LP স্কুলৰ কাষত। তুমি মোক সুধিছা তোমালোকৰ ঘৰটো ক'ত? মই কৈছোঁ যে এই গাঁওখনত এখন LP স্কুল আছে, সেই LP স্কুলখনৰ কাষতেই আমাৰ ঘৰটো। মানে আমাৰ ঘৰটো এখন LP স্কুলৰ কাষতে। তুমি গৈ থাকিলে LP স্কুলখন দেখা পাবা, তাৰ কাষতে যিটো ঘৰ সেইটোৱে আমাৰ ঘৰ। নিশ্চয় বুজি পাইছা। যদি তুমি এই besideৰ ঠাইত besides ব্যৱহাৰ কৰি দিয়া, কোনোবা অসমীয়া ভাষা বা হিন্দী ভাষা বুজি নোপোৱা মানুহক যদি তুমি ইংৰাজীত বুজাবলৈ চেষ্টা কৰা, কিন্তু তুমি কওঁতে যদি besideৰ ঠাইত besides ব্যৱহাৰ কৰি দিয়া, তেওঁ সম্পূৰ্ণ অৰ্থটো বেলেগ ধৰণে বুজি পাব। গতিকে ভালদৰে মন দি যাবলৈ চেষ্টা কৰিবা। beside কাষতে ব্যৱহাৰ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, beside কেতিয়া ব্যৱহাৰ কৰা হয় তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি besides স্পেলিংটো প্ৰায় একেই, মাত্ৰ শেষত এটা s ব্যৱহাৰ কৰা হয় besides। besides কেতিয়া ব্যৱহাৰ কৰা হয় আমি আলোচনা কৰোঁ আহাচোন। উপৰিও বুজাবলৈ besides ব্যৱহাৰ কৰা হয়। উপৰিও মানে নিশ্চয় চাগে তোমালোকে বুজি পোৱা নাই। উপৰিও মানে হ'ল মই চাহ খাম, চাহৰ উপৰি কফিও খাম। গম পাইছানে? চাহটো খামেই, তাৰ উপৰি কি খাম? কফি খাম। মই ৰুটি খাম বা ৰুটি খাইছোঁ, ৰুটিৰ উপৰি ভাতো খাইছোঁ। নিশ্চয় বুজি পাইছা। মই তোমাক কৈছোঁ যে মই ৰুটিৰ উপৰি ভাতো খাম। উপৰিও বুজাবলৈ আমি besides ব্যৱহাৰ কৰোঁ। সম্পূৰ্ণ উল্টা হৈ যাব যদি besideৰ ঠাইত আমি besides ব্যৱহাৰ কৰোঁ, besidesৰ ঠাইত beside ব্যৱহাৰ কৰোঁ, সম্পূৰ্ণ অৰ্থৰ ওলোটা হৈ যাব। গতিকে ভালদৰে মন দিবা। উপৰিও বুজাবলৈ আমি besides ব্যৱহাৰ কৰোঁ। শেষত s থকা শব্দটো besides মনত ৰাখিবা। উপৰিও হ'লে s থকাটো হ'ব আৰু কাষতে থকা বুজালে s নথকাটো হ'ব। এইটো কথা তোমালোকে মনত ৰাখিবা। প্ৰনাউন্সিয়েশ্যনটো প্ৰায় একেই, মাত্ৰ আমি শেষত sটো যোগ দিওঁ। গতিকে ভালদৰে মন দিবা। আমি উদাহৰণ চাম ইংৰাজীত। Besides English, I also teach Hindi।
ইংৰাজীৰ উপৰিও মই হিন্দীও পঢ়াওঁ। নিশ্চয় বুজি পাইছা, মই ইংৰাজী পঢ়াওঁৱেই, তাৰ উপৰি হিন্দীও পঢ়াওঁ। ইয়াত মই ইংৰাজীৰ উপৰিও মানে হিন্দীও পঢ়াওঁ। নিশ্চয় বুজি পাইছা, ইয়াত পৰিৱৰ্তে বুজোৱা নাই, ইংৰাজীৰ পৰিৱৰ্তে মই হিন্দী বুজোৱা নাই। মই ইংৰাজী পঢ়াওঁৱেই, তাৰ উপৰি হিন্দীও পঢ়াওঁ। নিশ্চয় বুজি পাইছা। আৰু এটা আমি বাক্য চাম। Besides a book, I bought a pen. মই দোকানলৈ গৈছোঁ যেনিবা, দোকানত মই কিতাপ কিনিছিলোঁৱেই, কিতাপৰ উপৰিও মই এটা কলমো কিনিছিলোঁ। নিশ্চয় বুজি পাইছা, মই কিতাপটো কিনিলোঁৱেই, অলৰেডি কিতাপ কিনিলোঁৱেই, কিতাপৰ উপৰিও মই কলমো কিনিলোঁ। তুমি বুজি পাইছা নিশ্চয় তোমালোকে। যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট বক্সত জনাবা। এতিয়া বিচাইড আৰু বিচাইডছৰ পাৰ্থক্যটো নিশ্চয় বুজি পাইছা। আৰু এটা বাক্য আমি চাম। I will take breakfast besides tea. মই চাহৰ উপৰিও ব্ৰেকফাষ্টটো খাম। ৰাতিপুৱা শুই উঠিছোঁ, অলপ দেৰিকৈ শুই উঠিলোঁ, প্ৰথম সোনকালে শুই উঠিলে চাহ খাওঁ, 6টামান বজাত শুই উঠিলে চাহ খাওঁ, 8টামান বজাত শুই উঠিলে মই ব্ৰেকফাষ্ট খাওঁ। কিন্তু মই আজি 8টাত শুই উঠিলোঁ, গতিকে মই চাহ খাম, চাহৰ উপৰি ব্ৰেকফাষ্টটো খাম। চাহটো খামেই, তাৰ উপৰি ব্ৰেকফাষ্টটো খাম। নিশ্চয় বুজি পাইছা, উপৰিও বুজাবলৈ, কোনো এটা বস্তুৰ উপৰি আৰু এটা বুজাবলৈ আমি বিচাইডছ ব্যৱহাৰ কৰোঁ। নিশ্চয় বিচাইড আৰু বিচাইডছৰ পাৰ্থক্যটো তোমালোকে ধৰিব পাৰিছা। তোমালোকে ভাবিছোঁ ভালদৰে বুজি পাইছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিচাইড আৰু বিচাইডছৰ ব্যৱহাৰ নিশ্চয় বুজি পাইছা। এতিয়া আমি আলোচনা কৰিম ইনষ্টেড অফৰ বিষয়ে। ইনষ্টেড অফ কেতিয়া ব্যৱহাৰ কৰা হয়। আমাৰ বহুতো ছাত্ৰ ছাত্ৰীৰ পাজুল লাগে ইনষ্টেড অফ আৰু বিচাইডছৰ ব্যৱহাৰ সম্পৰ্কে। কেতিয়া বিচাইডছ ব্যৱহাৰ কৰা হয় আৰু কেতিয়া ইনষ্টেড অফ ব্যৱহাৰ কৰা হয়। আচলতে বিচাইডছ মানে হ'ল উপৰিও, কোনো এটা বস্তুৰ উপৰি আৰু এটা, মানে এটা বস্তু তুমি গ্ৰহণ কৰিবা, তাৰ উপৰিও আৰু এটা বস্তু ল'বা, তেনেকুৱা ধৰণৰ যিবোৰ। কিন্তু ইনষ্টেড অফ মানে হ'ল কোনো এটা বস্তুৰ পৰিৱৰ্তে, এটা বস্তু তুমি নোলোৱা বা ব্যৱহাৰ নকৰা, তাৰ পৰিৱৰ্তে বেলেগ এটা ল'বা, তেতিয়া আমি ইনষ্টেড অফ ব্যৱহাৰ কৰোঁ। তথাপি আমি বাক্য বনাই বুজিবলৈ চেষ্টা কৰোঁ আহাচোন। ইনষ্টেড অফ, পৰিৱৰ্তে বুজাবলৈ ইনষ্টেড অফ ব্যৱহাৰ কৰা হয়। কোনো এটা বস্তুৰ পৰিৱৰ্তে আন এটা বস্তু বুজাবলৈ আমি ইনষ্টেড অফ ব্যৱহাৰ কৰোঁ। মই অসমীয়াত আকৌ এটা উদাহৰণ দিবলৈ চেষ্টা কৰিছোঁ। মই মিটিংখনত ইংৰাজী ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাহে ক'ম। মানে মই মন্তব্যটো ইংৰাজীৰ পৰিৱৰ্তে অসমীয়াত ৰাখিম। নিশ্চয় বুজি পাইছা। আচলতে ইংৰাজীত ক'বলৈ মোক কৈছিলে, কিন্তু অলপ অসুবিধা পাইছোঁ ইংৰাজীত ক'বলৈ, সেইবাবে মই অসমীয়াত ৰাখিম বুলি কৈছোঁ। নিশ্চয় বুজি পাইছা। আমি উদাহৰণ ইংৰাজীত চাওঁ। ইউ কেন স্পীক ইংলিছ, ইউ কেন স্পীক হিন্দী ইনষ্টেড অফ ইংলিছ। মানে তুমি ইংৰাজীৰ পৰিৱৰ্তে হিন্দী ক'ব পাৰিবা। তুমি কিবা এটা ক'ৰবাত ক'বলৈ বিচাৰিছা, কাৰোবাক সুধিছা যে মই হিন্দীত ক'ব পাৰিম নাই, তেতিয়া তেখেতে উত্তৰ দিছে যে ইউ কেন স্পীক হিন্দী ইনষ্টেড অফ ইংলিছ। তুমি ইংৰাজীৰ পৰিৱৰ্তে হিন্দীটো ক'ব পাৰিবা। নিশ্চয় বুজি পাইছা, ইয়াত পৰিৱৰ্তে বুজাইছে। আৰু এটা উদাহৰণ। আই উইল টেক কফি ইনষ্টেড অফ টি। মই চাহৰ পৰিৱৰ্তে কফি খাম। মই মানে কফি খাম বুলি কৈছোঁ। তুমি মোক চাহ দিছা বা চাহ দিবাগৈ, এইটো উইল ভৱিষ্যৎকাল। তুমি মোক চাহ দিবা, তেতিয়া মই ক'ম যে চাহৰ পৰিৱৰ্তে মই কফি খাম। নিশ্চয় বুজি পাইছা। মই চাহৰ পৰিৱৰ্তে কফি খাম। এতিয়া ইনষ্টেড অফৰ ঠাইত যদি আমি বিচাইডছ ব্যৱহাৰ কৰি দিওঁ, বাক্যটোৰ অৰ্থ সম্পূৰ্ণ বেলেগ ধৰণৰ হৈ যাব চাবা। আই উইল টেক কফি বিচাইডছ টি। মই কফিৰ উপৰিও
চাহো খাম। ইয়াত মই কফিটো খামেই, তাৰোপৰি চাহো খাম বুজাব যদি আমি ইনষ্টেড অফৰ ঠাইত বিচাইডছ ব্যৱহাৰ কৰি দিওঁ। দেখিছেনে প্ৰিপজিশ্যনে কিমান বাক্যৰ পৰিৱৰ্তন কৰি দিয়ে, অৰ্থৰ পৰিৱৰ্তন কৰি দিয়ে। গতিকে আমি প্ৰিপজিশ্যন ভালদৰে নিশিকিলে ইংৰাজী ভাষাত কাৰোবাক কিবা এটা বুজাবলৈ বহুত অসুবিধা হ'ব, কাৰোবাক ইংৰাজীত ক'বলৈ বহুত অসুবিধা হ'ব। গতিকে প্ৰিপজিশ্যনটো ইংৰাজী ভাষাৰ অতি গুৰুত্বপূৰ্ণ এটা টপিক। আৰু এটা আমি বাক্য চাওঁ, উইল ইউ গ' টু দ্য মিটিং ইনষ্টেড অফ মি। মোক এখন মিটিঙলৈ মাতিছিলে, কিন্তু মই মোৰ অসুবিধাৰ বাবে যাব পৰা নাই। মই তোমাক কৈছোঁ যে মোৰ পৰিৱৰ্তে মিটিংখনলৈ তুমিয়ে যাব পাৰিবা নেকি বা যাবা নেকি? কি কৈছোঁ? মোৰ পৰিৱৰ্তে তুমি যাবা নেকি? নিশ্চয় বুজি পাইছা। মই যাবলৈ অসমৰ্থ, গতিকে মোৰ পৰিৱৰ্তে মই তোমাক যাবলৈ কৈছোঁ। সম্পূৰ্ণ বিচাইডছৰ ওলোটা ইনষ্টেড অফটো। নিশ্চয় তোমালোকে বিচাইডছ আৰু ইনষ্টেড অফৰ পৰিৱৰ্তন বুজি পাইছা। আশা কৰিছোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা। তথাপিও যদি কিবা অসুবিধা আছে মোক কমেণ্ট বক্সত জনাবা, মই পুনৰ ভিডিঅ' বনাই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলক আজি বিশেষ ধৰণৰ হোমৱৰ্ক নিদিওঁ, তথাপিও তোমালোকে বিচাইডছ আৰু ইনষ্টেড অফ তিনিওটাৰে তিনিটা বাক্য, বিচাইড ব্যৱহাৰ কৰি এটা বাক্য, বিচাইডছ ব্যৱহাৰ কৰি এটা বাক্য আৰু ইনষ্টেড অফ ব্যৱহাৰ কৰি এটা বাক্য, তিনিটা বাক্য ইংৰাজীত বনাই মোক কমেণ্ট বক্সত জনাবা। মই তোমালোকৰ নামসমূহ পৰৱৰ্তী ভিডিঅ'ত ঘোষণা কৰিম। অহাকালিলৈ মই আন কেইটামান প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ। জয় আই অসম।